নগৰবেৰাৰ নাইটৰ কল্যাপুৰৰ গাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ। গুৱাহাটীস্থিত জীয়ৰী ঘৰৰ পৰা নগৰবেৰাৰ নাইটৰ কল্যাপুৰৰ স্বগৃহলৈ আহি থকা অৱস্থাত মাজবাটৰ পৰা হঠাৎ বৃদ্ধ মহিলাগৰাকীয়ে নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকী নাইটৰ কল্যাপুৰ গাঁৱৰ জুলুমুন খাতুন। জানিব পৰা মতে গুৱাহাটীস্থিত নিজৰ জীয়ৰী ঘৰলৈ প্ৰায় 12 দিন পূৰ্বে ফুৰিবলৈ গৈছিল আৰু তাৰে পৰা নগৰবেৰাৰ নাইটৰ কল্যাণপুৰ গাঁৱৰ স্বগৃহলৈ আহি থকা অৱস্থাত মাজবাটৰ পৰা হঠাৎ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ লগতে আত্মীয় স্বজনৰ ঘৰত বহু বিচাৰ খোচাৰ কৰিলে যদিও বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ কোনো সুসূত্ৰ নাপায়। অৱশেষত উপায়ন্ত হৈ পৰিয়ালৰ লোকে নগৰবেৰা আৰক্ষী থানাত আজি নিৰুদ্দেশ হোৱা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ হতাশৈ লোকে সন্ধান পালে ওচৰৰে আৰক্ষী থানা অথবা 9954080458 আৰু 6002817508 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। আজিৰ পৰা প্ৰায় 16-17 দিনমান আগত মানে নাইটৰ গাঁৱৰ ছায়েদ আলীৰ স্ত্ৰী জুলুমন খাতুন, তাই আজিৰ পৰা প্ৰায় 16-17 দিনমান আগত নিৰুদ্দেশ হৈ যায়। তাই গাঁৱৰ পৰা গুৱাহাটীলৈ তাইৰ জীয়ৰীৰ ঘৰত গৈছিল, যাই তাৰ পৰা যেনিবা নিৰুদ্দেশ। সেই সন্দৰ্ভত আমি বিচাৰ খোচাৰ গাঁওবাসীক উইথ পৰিয়ালবৰ্গই বিচাৰ খোচাৰ বহুত কৰিলোঁ। আমি আজিলৈ তেওঁৰ কোনো পাত্তা নাপালোঁ। সেই সন্দৰ্ভত থানাতো এটা জাননী দিয়া গৈছে। গতিকে মই ভাবোঁ আপোনাৰ এই চেনেলৰ জৰিয়তে যদি কোনো সদাশয় মানুহে পায় তেন্তে মই এটা ফোন নম্বৰ দি আছোঁ 6002817508। এই নম্বৰত যোগাযোগ কৰি আমাৰ লগত যদি তাই সাক্ষাৎ কৰি দিব পাৰে, আমাৰ গাঁওবাসী তথা পৰিয়ালবৰ্গৰ পৰা অশেষ ধন্যবাদ থাকিব। সঁচাকৈ ক'বলৈ গ'লে এই মানুহজনী নিৰুদ্দেশ হোৱাৰ লগে লগেই পৰিয়ালবৰ্গ তথা গাঁওবাসীয়ে আমি এটা মানে আতংকৰ সৃষ্টি হৈছে। গতিকে মই ভাবোঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে তাইক আমি পাম বুলি এটা দৃঢ় বিশ্বাস ৰাখিম। কিমান দিনৰ পৰা এনেকুৱা নিৰুদ্দেশ হৈছে? নিৰুদ্দেশ মোটামুটি আজিৰ পৰা প্ৰায় 16-17 দিনমান। বিভিন্ন ঠাইত বিচাৰ খোজা? বিভিন্ন ঠাইত বিচাৰ খোজা। এনে অনুমান কি কৰে, ক'ত যাব পাৰে? ঠিক তেনেকুৱা অনুমান আমাৰ নাই। মানুহটো মানে অলপ মানে মেণ্টেলিটিৰ প্ৰব্লেম আছে। বয়োজ্যেষ্ঠ হয়, 15 ইয়াৰ্ছ মান বয়স হ'ব। তাৰ নিজ ঘৰৰ পৰা প্ৰথমে গুৱাহাটীলৈ তাইৰ জীয়ৰীৰ ঘৰত যায়। জীয়ৰীৰ ঘৰৰ পৰা 4:30 মানে তাই অহা অৱস্থাত, হয়, ঘৰ অভিমুখে অহা অৱস্থাত নিৰুদ্দেশ হৈ যায়। ক'ব বিচাৰিছোঁ যিজনী মহিলা হেৰুৱাই গৈছে সেই মহিলাগৰাকী আমাৰ বাইদেউ হয়, আমাৰ নাইটৰ গাঁৱৰ পৰা। তেখেত আজি 16-17 দিন আগত আমাৰ গাঁৱৰ পৰা গুৱাহাটী অভিমুখে গুৱাহাটী শান্তিপুৰলৈ গৈছিল। তাতে তাৰ জীয়ৰী আছিল এটা, তাৰ ঘৰত গৈ আধা ঘণ্টামান ৰখিছিল। তাতে সেই ঘৰত জীয়েকজনী মাকক থৈ গেছ চিলিণ্ডাৰ আনিব গৈছে। তাৰ পৰা উভতি আহি চালে যে মাকজনী নাই। তাৰে পিছত গুৱাহাটীৰ শান্তিপুৰৰ আশে পাশে বিচাৰি দেখিলে নাই। পিছত গাঁৱত ফোন কৰিল যে মাকজনী ঘৰত গেছে নে নাই। সিহঁতে ঘৰতে উত্তৰ দিলে, যেনিবা ফোনৰ উত্তৰ দিলে যে নাই, ঘৰততো আহি পোৱা নাই। তেখেতে ভাবিছে আৰু কিজানি আৰু বেলেগ ঠাইত তাৰ আলহী আছে, তালৈ হয়তো যাব পাৰে। চৰত তাৰ যি ছোৱালী আছে এটা, আমাৰ সেই মাটিয়াৰী চাইডে এটা ছোৱালী আছে, ঠায়ে ঠায়ে আৰু তেওঁৰ আলহী আছে। সেই হিচাপত সিহঁতে ভাবিছে তাৰ ক'ৰবালৈ হয়তো সি গৈছে, আহিব। কিন্তু আজিলৈকে সি আহি নাপালে। আমাৰ 14-15 দিনেই হ'ল। থানাত জনাইছে? থানা আমাৰ লোকেল থানা নগৰবেৰা থানাত আমি এজাহাৰ দিছোঁ। 23 তাৰিখে এটা এজাহাৰ দিয়া আছে। আজিলৈকে কোনো সূত্ৰ পোৱা নাই। আৰু সেই হিচাপত আমি আপোনাৰ এই চেনেলৰ জৰিয়তে আকৌ আমি যেনিবা সদৌ অসমবাসী ৰাইজক আৰু আমাৰ
চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যিকোনো মাধ্যমে যদি আমাৰ এই নিৰুদ্দেশ হোৱা মহিলাগৰাকীক যোগাযোগ কৰি দিব পাৰে, দিলে আমাৰ এই দুখীয়া পৰিয়ালটোৰ এটা সহায় হ'ব। আৰু চিন্তিত হৈছে আপোনালোক? আমি বহুত চিন্তিত। আমাৰ মাকে সদায় কান্দি থাকে তাইৰ কাৰণে, আমাৰ বাইদেউ হয়। গতিকে আমি সদৌ অসম ৰাইজক আমাৰ তৰফৰ পৰা, আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সহায় বিচাৰিছোঁ এই চেনেলৰ যোগেদি। যিকোনো সদাশয় ব্যক্তি যদি আমাৰ বাইদেউজনীক যদি লগ পায় বা দেখা পায়, আমাৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিলে আমি নিশ্চয় লগ পাম। নিউজ ডেস্ক রিপোর্ট এনি লাইভ। খবর মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।